ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 15.1ৰ 14 নম্বৰ প্ৰশ্নটো। 13 নম্বৰ প্ৰশ্নলৈ আগৰ ভিডিঅ'বোৰত আলোচনা কৰি দিছোঁ, সমাধান কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই গৈ এতিয়াই চাই লোৱা। চোৱা 14 নম্বৰ প্ৰশ্নটোত কি দিছে, ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ কথা এটা কাৰ্ড টানি লোৱা হ'ল। মানে কি কৈছে যে তাজপাত। এতিয়া চোৱা তোমালোকে গণিতৰ মাজতো আমাক কি তাজপাত তোমালোকে সকলোৱে জানা যে কিমানখন কাৰ্ড থাকে, 52খন কাৰ্ড থাকে, হয়নে? এতিয়া ইয়াত আগতে আমি কাৰ্ড বুলি ক'লে আমি তাজপাতৰ কথা নিশ্চয় শুনিছোঁ। মুঠ তাজপাতৰ কাৰ্ড থাকে 52টা। প্ৰত্যেকটো কাৰ্ড কি ধৰণে থাকে সেইবোৰ আমি প্ৰথমতে জানি ল'ম, হয়নে? কাৰ্ডবোৰ কেনেধৰণৰ থাকে সেইবোৰ বুজাবলৈ প্ৰথমতে চেষ্টা কৰিম। আৰু এই 52খন কাৰ্ডক ৰং হিচাপে ভাগ কৰিলে দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। ৰঙা ৰং 26টা আৰু কলা ৰং 26টা। গতিকে গোটেইখিনি তোমালোকক মই ধুনীয়াকৈ চাৰ্ট এখন বনাই বুজাই দিম। চোৱা মুঠ কাৰ্ডৰ সংখ্যা কিমান ইয়াত মই প্ৰথমতে বুজাই লওঁ। মুঠ কাৰ্ড হৈছে আমাৰ কিমানখন, 52খন, হয়নে? তাৰে চাবা ইয়াতে ভাগ কৰি লোৱা, ধুনীয়াকৈ বুজাই দিম। তোমালোকে ভাবিবা পাৰা যে এইটো আকৌ কি আঁকি আছে। চোৱা এইটো আমাৰ আঁকাটো অতিকৈ দৰকাৰ। চোৱা এইটো হৈছে ৰঙা ৰং, ৰঙা কাৰ্ড কিমানখন, 26খন, হয়নে? আকৌ কলা কাৰ্ড, কলা হৈছে 26খন। গতিকে চোৱা ৰঙা প্ৰথম 13, 26টা আকৌ দুটা ভাগত ভাগ কৰিব লাগিব। এটা হৈছে হৰতন, ল'ৰাবিলাকে পটককৈ বুজি পাব, ছোৱালীবিলাকে ইমান বুজি পোৱাত অলপ খেলি মেলি হ'ব। চোৱা এইটোক ৰঙা পানৰ দ্বাৰাই চিহ্নিত কৰা হয়, মানে হাৰ্ট, লাল পান, বুজি পাইছানে? আকৌ ইয়াতে থাকিব 13টা, এইটো হৈছে ৰহিতন, এইটোক আকৌ ইটাৰ সহায়ত বুজোৱা হয়। এনেকৈ তোমালোকে চোৱাৰ লগে লগে হয়তো মনত পৰিব পাৰে, যিসকলে চোৱা নাই আজি ঘৰত যাই দেউতাক সুধিবা যে এইবিলাক আমাৰ কিতাপত আছে, এইবিলাকনো কি, মোক বুজাই দিয়কচোন। বুজি পাইছানে? এইটো কলা আৰু এইটো ৰঙা। চোৱা এইটোক লাল পান বুলি কয়, আকৌ এইটোক ইটা বুলি কয়। আকৌ ইয়াতে কলা 13টা, এইটোক কয় ইস্কাপন, এইটো কয় ইস্কাপন। এইটো হৈছে এনেকৈ ওলটা পান, কলা পানটো এনেকৈ ওলটা। আকৌ এটা লাঠিৰ নিচিনা আগুৱাই আহিব। আকৌ ইয়াতো 13টা, ইয়াক কয় চিৰিতন, ইয়াৰ চিহ্নটো হৈছে চিৰিতন। এনেকুৱা মোৰ আঁকাত ভাল নহ'ব পাৰে, তোমালোকে প্ৰেক্টিকেলি ঘৰত চাবা। বুজি পাইছানে? এইটো বুজি পাইছানে? এইখিনিয়ে হৈছে আমি ৰঙা হ'ল 26, আকৌ কলা হ'ল 26টা। মুঠ আমাক কিমানটা আছে, 52টা, হয়নে? ইয়াতে 13টা, ইয়াতে হৰতন, আকৌ ৰহিতন 13টা, ইস্কাপন 13টা, আকৌ চিৰিতন 13টা। গতিকে চোৱা ৰঙাত প্ৰথমতে আহিব এইটোক কি বুলি কয়, এক্কা। 1 2 3 4 5 6 7 8 9 10। আকৌ ইয়াতে আহিব এইটো জে, এইটো হ'ল এইটোক আমি গোলাম বুলি কওঁ, এইটো হৈছে জে। আকৌ কিউটো হৈছে মেম বা ৰাণী, হয়নে? আকৌ কেটো হৈছে বাচ্চা বা ৰজা। এইখিনি গোটেইকেইটাতে থাকিব। আৰু এইটো হৈছে লাল পানতো থাকিব, আকৌ লাল চিৰা মানে ৰহিতন, ইয়াতো থাকিব এক্কা 2 3 4 5 6 7 8 9 10, হয়নে? ইয়াতে আহিব জে, যেতে হৈছে গোলাম, কেতে কিউত হ'ব আমাৰ কুইন মানে ৰাণী, আকৌ কেত হ'ব কিং মানে
ৰজা গোটেইকেইটাত সেম সেম থাকিব ইয়াতে থাকিব এক্কা ইয়াতে কলা যেহেতু কলা পেনি দিয়া আকৌ এক্কা দুকা 3 4 5 6 7 8 9 10 গোলাম ৰাণী আৰু ৰজা ঠিক আছে ঠিক ইয়াতো একেদৰে এক্কা 2 3 4 5 6 7 8 9 10 গোলাম ৰাণী ৰজা ঠিক আছে এতিয়া তোমালোকে বুজি পালা এতিয়া চোৱা যদি আমাক 4টা 52টা কাৰ্ডৰ ভিতৰত কিমানটা ৰজা আছে বুলি সুধে কিমান হ'ব 1 1 2 3 4টা হয়নে আকৌ 52টাৰ ভিতৰত যদি সুধে আমাৰ ৰাণী কিমানটা আছে 1 2 3 4 আকৌ যদি গোলাম সুধে কিমানটা আছে 4টা আছে আকৌ এক্কা 4টা আছে হয়নে গোটেই প্ৰতিটো সংখ্যা আমাক 4টা কৈ আছে যিখিনি আছে গোটেই যেহেতু একেই গতিকে ইয়াতে আমি চোৱা ইয়াতে আৰু এটা আছে মুখা কাৰ্ড কিমানখন মুখা কাৰ্ড মানে হৈছে গোলাম কেইখন আছে গোলাম আছে কেইটা 4টা হয়নে আকৌ ইস্কাপন সৰি গোলামৰ পিছত আহিব ৰজা বেলেগ এটা কথা ভাবোতে আহি গ'ল ৰজা কেইটা আছে 4টা আছে আকৌ ৰাণী কেইটা আছে 4টা গতিকে গোটেইখিনি মুঠ কিমানটা আছে মুখা কাৰ্ড হৈছে আমাৰ 12টা এটো মনত ৰাখিবা এটোৰ ওপৰতো কোৱেশ্চন হ'ব মুঠ মুখা কাৰ্ড আছে আমাৰ 12টা এতিয়া থুলমুল কে হিচাপত আমাক হৈ গ'ল আকৌ ৰং হিচাপত কাৰ্ড পাওঁ আমি দুটা ভাগত ৰং হিচাপে কেইটা ভাগত ভাগ পাওঁ আমি দুটা ভাগ এটা হৈছে ৰঙা আৰু এটা হৈছে কলা ঠিক আছে এটা হৈছে ৰঙা আৰু এটা হৈছে কলা গতিকে এইখিনি গোটেইখিনি তোমালোকক ধুনিয়াকৈ বুজাই দিলো আশা কৰিছো তোমালোকে বুজিব পাৰিছা এতিয়া চোৱা গণিতলৈ আগবাঢ়িম চোৱা 14 নম্বৰ একটোত দিছে এটা ৰঙা ৰঙৰ ৰজা ৰজা 4টা আছে হয়নে ইয়াতে এটা আকৌ ৰঙা বুলি কৈছি মনোযোগ দিবা ৰঙা এই প্ৰথম দুটা ৰঙা গতিকে কিমানটা ৰজা থাকিব আমাৰ দুটা হয়নে গতিকে ৰঙা বুলি কৈছে মই ৰঙা কলমেৰে আকো 14 1 নম্বৰটো 14 ডাইৰেক্ট 14 টো সমাধান বুলি লিখিলো 1 টো পিছত লিখিম দিয়া আছে মুঠ তাজপাতৰ কাৰ্ডৰ সংখ্যা কিমান 52খন হয়নে এটা কি 1 নম্বৰটোত কি কৈছে ৰঙা ৰঙৰ ৰজাৰ সংখ্যা ৰঙা ৰঙৰ ৰজাৰ সংখ্যা দুটা যেহেতু আমি ইয়াতে তোমালোকক ভালকৈ বুজাই দিছো এইটো ৰঙা ইয়াতে এটা ৰজা আছে নহয় নে গতিকে ৰঙা ৰজাৰ সংখ্যা আমাৰ দুটা এতেকে পি এটা ৰঙা ৰজা ইকুৱেল টু কিমান হ'ব 2 বাই মুঠ ৰজা কিমান আছিল মুঠ সংখ্যা কিমান আছিল 52খন গতিকে 2 ৰে আমি এটুক হৰণ কৰিব পাৰিম কাটাকাটি যাব কিয়নো এটু শেষৰ সংখ্যাটো যুগ্ম আছে এটু এটা যুগ্ম 2 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 1/26 এটু হৈছে आंसर মনত ৰাখিবা যে ৰঙা ৰঙৰ ৰজাৰ সংখ্যা 2/54 52 1/26 ঠিক আছে আকৌ চোৱা 2 নম্বৰটোত কি দিছে 14 2 নম্বৰটোত দিছে এটা মুখ কাৰ্ডৰ সংখ্যা মুখ কাৰ্ড আমি কিমানখন পাইছিলো 14 2 নম্বৰটো মুঠ কাৰ্ডৰ সংখ্যা is equal to 52খন এতেকে মুখা কাৰ্ডৰ মুখ থকা কাৰ্ডৰ সংখ্যা কিমান 12খন হয়নে এতেকে পিই সম্ভাৱিতা পিই ইৰ মানে হৈছে মুখ কাৰ্ড is equal to কিমান হ'ব 12/52 গতিকে দুটা যেহেতু যুগ্ম আমি কাটিব পাৰিম এতেকে তোমালোকে চাবা এটু
13 3 গুণ 6 2 গুণ 12 আকৌ ইয়াতে চোৱা 13 3 গুণ 52 13 4 গুণ 52 আৰু এইটো আমি 4ৰে কাটিব পাৰিম 4 3 গুণ 12 4 13 4 গুণ 52 এইটোৱে হ'ব আনসাৰ বুজি পাইছানে তাৰে পিছৰটো চাবা 3 নম্বৰ প্ৰশ্নটো দিছে যে এটা ৰঙামুখ কাৰ্ড হলে দুটা হ'ব দুটাৰ ভিতৰত কিমান হ'ব 6 হ'ব হয়নে মুখ কাৰ্ড যদি গোটেইখিনিত 12টা হয় গোটেইখিনিত যদি মুখ কাৰ্ড কিমানটা হয় 12টা হয় ৰঙাত 6টা আৰু কলাত 6টা হয়নে গতিকে আমি লিখিব লাগিব যে মুঠ কাৰ্ডৰ সংখ্যা হৈছে 52খন আৰু ৰঙামুখৰ কাৰ্ডৰ সংখ্যা লিখিবা ৰঙামুখৰ কাৰ্ডৰ সংখ্যা হৈছে কিমানখন 6খন এতেকে পি ৰঙামুখৰ কাৰ্ড ইজ ইকুৱেল টু 6/52 যেহেতু দুটা যুগ্ম গতিকে 6ক আমি কেইবাৰ কাটিব পাৰো 3 দি কাটিব 2 দি কাটিব পাৰো 2 3 গুণ 6 আৰু 2 দি 2 2 গুণ 4 2 6 গুণ 12 আৰু কাটাকাটি নাযায় এইটোৱে হ'ব এনসাৰ তাৰ পিছত 4 নম্বৰটোত চোৱা 4 নম্বৰটো দিছে কিতাপখন ওচৰত লৈ লবা হৰতনৰ গোলাম চোৱা হৰতনৰ গোলাম বুলি কৈছে হৰতনত কেইটা গোলাম আছে নিশ্চয় এটা গোলাম আছে গতিকে তোমালোকে লিখি লবা এটা লাইন মুঠ কাৰ্ডৰ সংখ্যা হৈছে 52খন এতেকে হৰতনৰ গোলামৰ সংখ্যা ইয়াৰ পৰা বহুত কেইটা কোৱেশ্চন তোমালোকে বনাই কেনে কৰিব পাৰা যোৱা ভিডিওটো মই বহুতখিনি কোৱেশ্চন বনাই দিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই গৈ চাই লোৱা হৰতনৰ গোলামৰ সংখ্যা লিখিবা গোলামৰ সংখ্যা হল এখন এতেকে পি হৰতনৰ গোলাম ইজ ইকুৱেল টু 1/52 হয়নে এইটোৱে হৈছে আনসাৰ আকৌ 5টোত দিছে 5 নম্বৰটোত দিছে এটা ইস্কাপন কিমান আছে কাৰ্ডৰ সংখ্যা 13টা আছে ইস্কাপনৰ কাৰ্ডৰ সংখ্যা মুঠ কাৰ্ডৰ সংখ্যা লিখি লবা মুঠ কাৰ্ডৰ সংখ্যা হৈছে 52খন এতেকে ইস্কাপনত কিমান আছে 13 হয়নে ইস্কাপনৰ কাৰ্ডৰ সংখ্যা হৈছে 13খন এতেকে পি ইস্কাপন ইজ ইকুৱেল টু 13/52 গতিকে এইটো কাটাকাটি কৰি আমি কিমান পাৰো 13 গুণ 13 13 4 গুণ 52 হয়নে এতিয়া আমাৰ শেষৰটো কোৱেশ্চন চোৱা 6 নম্বৰ কোৱেশ্চনটোত দিছে কি যে रोहितনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা रोहितনৰ ৰাণী গতিকে লিখিবা रोहितনত ৰাণী কিমানটা আছে নিশ্চয় এটা আছে গতিকে লিখা মুঠ কাৰ্ডৰ সংখ্যা 52খন এতেকে रोहितনৰ ৰাণীৰ সংখ্যা এখন হয়নে এতেকে আমি লিখিব লাগিব পি रोहितन হ'ব 1/52 এইটোৱে হৈছে আনসাৰ গতিকে ভিডিওটো চাই কেনেকুৱা পাইছা মোক কমেন্ট সেকশনত জনাবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লোৱা থ্যাংক ইউ ফৰ ওয়াচ